নমস্কাৰ সকলোকে অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। ক্লাছ 7ৰ প্ৰথম পাঠটোৰ আমি সাধাৰণ ধাৰণাসমূহ আগৰ ভিডিঅ'ত মই দিছিলোঁ তোমালোকক। ক্লাছ 7ৰ অনুশীলনী 1ৰ আমি প্ৰশ্নখিনি কৰিম। তাৰ আগতে আমি ইয়াৰ সৰু সৰু কিছুমান ধাৰণা আমি জানি ল'ব লাগিব। গতিকে তোমালোকে যিসকলে চোৱা নাই আগৰ ভিডিঅ'টো সেইসকলে প্ৰথম এই পাঠটোৰ ধাৰণাসমূহ তোমালোকে অলপ চাই ল'বা, তাৰপিছত প্ৰশ্নখিনি কৰিবলৈ সুবিধা হ'ব। লগতে সকলোকে পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে দিনবোৰ ভালে গৈছে। এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমটো আছে মান নিৰ্ণয় কৰা। 17 প্লাছ -9। এই ক্ষেত্ৰত চোৱা, আমি সদায় কৰিব লাগিব 17 যিটো আছে সংখ্যা সেইটো আমি প্ৰথম পাতি ল'ম। প্লাছে মাইনাছে সদায় যেতিয়া ব্ৰেকেট খোল খাব তেতিয়া প্লাছে মাইনাছে মাইনাছ হ'ব। 17 মাইনাছ 9 হৈ যাব আৰু 17 মাইনাছ 9 কৰিলে ইয়াৰ আনচাৰ হ'ব 8। ঠিক আছে, 17ৰ পৰা 9 গ'লে 8। তেনেকৈ প্ৰথম যিটো আছে আমি সেইভাগে বঢ়াই ল'ম 25 যোগ 13। ঠিক আছে, এতিয়া আমি চাব লাগিব যে ডাঙৰ কোনটো সৰু কোনটো। ডাঙৰটো 25 আৰু সৰুটো হৈছে 13। আমি যিকোনো ক্ষেত্ৰত প্লাছ মাইনাছ যদি থাকে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম, আৰু বিয়োগ কৰাৰ পিছত ডাঙৰটোৰ আগত যিটো চিন থাকিব সেইটো চিন সেই আনচাৰটো আগত বহিব। ইয়াৰ আনচাৰ হ'ব 25ৰ পৰা 13 গ'লে 12 হ'ব, আৰু ডাঙৰটোৰ আগত চিন আছে মাইনাছ, গতিকে মাইনাছ আহিব। যেতিয়া সংখ্যা এটাৰ প্লাছ মাইনাছ থাকিব সংখ্যাটো মাইনাছ কৰিব লাগিব, অৰ্থাৎ বিয়োগ কৰিব লাগিব, আৰু যিটো সংখ্যা ডাঙৰ হ'ব সেই সংখ্যাটোৰ আগত যিটো চিন থাকিব সেইটো তাৰ আনচাৰৰ আগত বহিব। তেনেকৈ -8 প্লাছ ব্ৰেকেট -19। এই ক্ষেত্ৰত আমি -8 প্লাছে মাইনাছে কি হ'ব, যেতিয়া ব্ৰেকেট খুলিব তেতিয়া মাইনাছ হ'ব আৰু 19টো পোনে পোনে বহি যাব। এতিয়া চোৱা, মাইনাছ মাইনাছ আছে, মাইনাছে মাইনাছে প্লাছ, অৰ্থাৎ সংখ্যা দুটা যোগ হ'ব। 8 আৰু 19 যদি যোগ কৰোঁ তেতিয়া 27 হ'ব। ডাঙৰটোৰ আগত কি চিন আছে, মাইনাছ আছে, গতিকে আনচাৰটো মাইনাছত হ'ব। তেনেকৈ 4 নম্বৰটো ব্ৰেকেট -36, আমি এইটো এইভাগে বঢ়াম প্লাছ 42। এতিয়া আমি প্লাছ আৰু মাইনাছ থাকিলে বিয়োগ কৰিম, ডাঙৰটোৰ পৰা সদায় সৰুটো বিয়োগ কৰিম। 42ৰ পৰা 36 বিয়োগ কৰিলে হ'ব 6। ডাঙৰটোৰ আগত প্লাছ চিন আছে, গতিকে আমি প্লাছটো নবহালেও হ'ব। তেনেকৈ 5 to 63 ব্ৰেকেট খুলিলে প্লাছে মাইনাছে মাইনাছ আৰু 29। 63ৰ পৰা যদি 29 বিয়োগ কৰা হয় তেতিয়া হ'ব 34। তেনেকৈ এইটো যদি ব্ৰেকেট খোলোঁ, ব্ৰেকেট খোল খালে 38 হ'ব -38 প্লাছ, এইটো মাইনাছ হ'ব কাৰণ প্লাছে মাইনাছে মাইনাছ আহিব, আৰু -42 হ'ব আনচাৰ। গতিকে -38 -42 ওপৰতো নিচিনা হৈছে, গতিকে মাইনাছ মাইনাছ থাকিলে প্লাছ হ'ব সংখ্যা দুটা, চিনটো মাইনাছত বহিব। 38 আৰু 42 যদি যোগ কৰা হয়, যেতিয়া মাইনাছ মাইনাছ থাকিব সংখ্যা দুটা যোগ হৈ যাব, তেতিয়া ইয়াৰ যোগফল হ'ব 80 হ'ব। ঠিক আছে, আৰু ডাঙৰটোৰ আগত মাইনাছ থকাৰ কাৰণে চিনটো মাইনাছত আহিলে। তাৰপিছত আহিলে অখণ্ড সংখ্যাবোৰৰ যোগফল উলিওৱা। অখণ্ড সংখ্যাবোৰৰ যোগফলৰ ক্ষেত্ৰত 263 আৰু 146 আমি আৰু ঠাইত যোগ চিন পাম। 263 প্লাছ 146 এইটো যোগ কৰিলে হ'ব 409। তেনেকৈ 315 315 লগত -265, যেতিয়া আমি মাইনাছ থাকিব ব্ৰেকেটডাল দি ল'ব লাগিব, কাৰণ আমাক যোগফল উলিয়াবলৈ কৈছে। 315 প্লাছে মাইনাছে মাইনাছ হ'ব 265, কাৰণ ব্ৰেকেট খুলিলে কি হ'ব, মাইনাছ আহিব। আৰু 315ৰ পৰা 265 যদি বিয়োগ কৰা হয় তেতিয়া 50 থাকিব। ঠিক আছে, তেনেকৈ 219 আৰু 300, ইয়াৰ ক্ষেত্ৰত একেধৰণে 219 আৰু ঠাইত যোগ দিম আৰু 300, অৰ্থাৎ আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। প্লাছ মাইনাছ আছে, 300ৰ পৰা 219 যদি বিয়োগ কৰা হয় তেতিয়া হ'ব 81, আৰু ডাঙৰটোৰ আগত প্লাছ চিন আছে, গতিকে আমি প্লাছ আগত নবহালেও হ'ব। গতিকে 157 যোগ ব্ৰেকেট 385, আৰু এইটো কৰিলে হ'ব 157 প্লাছে মাইনাছে মাইনাছ, যেতিয়া ব্ৰেকেট খুলিম আৰু সংখ্যাটো বহিব 385। এইটো যদি বিয়োগ কৰা হয়
ইয়াত এতিয়া চাবা তোমালোকে দুইটা আগত মাইনাছ আছে গতিকে সংখ্যা দুটা যোগ হ'ব কিন্তু চিনটো মাইনাছত আহিব 542 হ'ব যোগ কৰি চাবা তোমালোকে আৰু ইয়াৰ চিনডাল হ'ব মাইনাছ তেনেকৈ শেষৰটো -424 প্লাছ 346 এটা আমি বিয়োগ কৰিম 424 পৰা 346 বিয়োগ কৰিলে হ'ব এটো 78 তেনেকৈ 257 প্লাছ ব্ৰেকেট -429 257 প্লাছ মাইনাছ মাইনাছ 429 আৰু ডাঙৰটো পৰা যদি সৰুটো বিয়োগ কৰা হয় তেতিয়া হ'ব 144 154 আৰু ডাঙৰটো আগত মাইনাছ চিন আছে গতিকে আনসাৰটো মাইনাছ ওলাব এতিয়া আহিছো 3 নম্বৰ কোৱেশ্যনলৈ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা আমি যোগাত্মক বিপৰীত সংখ্যা ক্লাছ 5ত আৰু ক্লাছ 6ত পাই আহিছো যে যেটো সংখ্যা থাকিব তাৰ বিপৰীত চিনটোৱে তাৰ যোগাত্মক বিপৰীত সংখ্যা গতিকে 46ৰ যোগাত্মক বিপৰীত বুলি ক'বলৈ গ'লে ইয়াত সংখ্যাটো পজিটিভ হৈ আছে পজিটিভ হ'লে ই সদায় নিগেটিভ হ'ব ইয়াত -92 আছে ইয়াৰ আনসাৰ হ'ব 92 0 টো সদায় কি হ'ব যোগাত্মক বিপৰীত বুলি ক'লে 0ৰ 0ই হ'ব বাকি -33ৰ 33 হ'ব আৰু 64ৰ -64 অৰ্থাৎ পজিটিভটো নিগেটিভ হয় নিগেটিভটো পজিটিভ সংখ্যা বাকি 4 নম্বৰটোত আছে বিয়োগ কৰা 262ৰ পৰা 136 এটো যদি বিয়োগ কৰা হয় তেতিয়া পাতিব লাগিব 262 বিয়োগ 136 আৰু ইয়াৰ পৰা যদি বিয়োগ কৰা হয় 126 হ'ব তেনেকৈ 175ৰ পৰা 327 বিয়োগ কৰা অৰ্থাৎ আমি ইয়াত চাব লাগিব যে ইয়াত পজিটিভ আছে ইয়াত নিগেটিভ আছে গতিকে ডাঙৰটো পৰা সৰুটো বিয়োগ হ'ব 327ৰ পৰা 175 যদি বিয়োগ কৰা তেতিয়া হ'ব 152 হ'ব আৰু ডাঙৰটো আগত আছে মাইনাছ গতিকে আনসাৰটো মাইনাছত আহিব 315ৰ পৰা -182 অৰ্থাৎ 315ৰ পৰা -182 কৰিব লাগে 315 বিয়োগ ব্ৰেকেট দিব লাগিব কাৰণ ইয়াত মাইনাছ আছে 182 বিয়োগ কৈছে গতিকে আমি বিয়োগ বহাইছো আৰু 315 ব্ৰেকেট মাইনাছ আৰু ব্ৰেকেট যদি খোল খা হয় মাইনাছে প্লাছ হ'ব আৰু 182 এটো যোগ কৰিলে হ'ব 497 তেনেকৈ -286ৰ পৰা 196 দুইটা মাইনাছ আছে গতিকে সংখ্যা দুটা যোগ হ'ব তেতিয়া হ'ব 482 আৰু চিনটো হ'ব মাইনাছত 242ৰ পৰা 305 242 -242ৰ পৰা 305 বিয়োগ কৰিবলৈ আছে ইয়াত ব্ৰেকেট দি বিয়োগ বহাব লাগিব ঠিক আছে এডাল বিয়োগ চিন 242 মাইনাছে প্লাছ হ'ব আৰু 305 এতিয়া আমি ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম 305ৰ পৰা 200 যদি 42 বিয়োগ কৰা হয় তেতিয়া হ'ব 63 হ'ব ডাঙৰটো আগত প্লাছ চিন আছে গতিকে সংখ্যাটো পজিটিভে হ'ব -460ৰ পৰা -525 -460 মাইনাছে প্লাছ যেতিয়া ব্ৰেকেট খুলিম আৰু 525 ইয়াৰ আনসাৰ হ'ব ডাঙৰটো পৰা আমি সৰুটো বিয়োগ কৰিম আৰু এটো বিয়োগ কৰিলে হ'ব 65 ডাঙৰটো আগত পজিটিভ আছে চিন গতিকে আনসাৰটো পজিটিভত হ'ব ঠিক আছে তাৰ পিছত 5 নম্বৰখিনি তোমালোকে পাৰিবা হয়তো 5 নম্বৰ আছে কিতাপখন মেলি ল'বা ইয়াতে চোৱা মই কিতাপতে দেখাই দিছো 25 যোগ 16 আছে সমান 25 আৰু ইয়াত কি বহিব 25 16 যদি যোগ কৰি যেটো পাম আমি এফালেও 16 বহাব লাগিব তেতিয়া সমান হ'ব কাৰণ সমান চিন আছে গতিকে ইয়াতো 16 বহাব লাগিব তেনেকৈ মাইনাছ ব্ৰেকেট দিয়া আছে 25 প্লাছ 17 আকৌ ব্ৰেকেট ক্লোজ প্লাছ ব্ৰেকেট -30 তেনেকৈ ইয়াত খালি থাকি গৈছে কি সংখ্যা থাকি গৈছে সংখ্যাকেইটা একেই বিধিৰ মতে হৈছে এটো আৰু ইয়াৰ আনসাৰটো হ'ব -25 ঠিক আছে এটো -25 হ'ব
আনসাৰ ঠিক আছে ইয়াত দেখিছা 17 আছে -30 আছে ইয়াতো আছে কিন্তু ইয়াত বাকি থাকি গৈছে -25 গতিকে আনসাৰটো হ'ব -25 তেনেকৈ 18 আৰু এইফালে আছে -18 18ৰ লগত কি যোগ কৰিলে -18 হ'ব আমি সকলোৱে জানো 18ৰ লগত আমি শূন্য যোগ কৰিব লাগিব তেতিয়া -18 হ'ব অৰ্থাৎ সেই সংখ্যাটোৱে হ'ব 72ৰ লগত কি যোগ কৰিলে 0 হ'ব 72ৰ লগত আমি -72 যোগ কৰিব লাগিব ঠিক আছে -72 এইটো ব্ৰেকেটত থাকিব -72 যোগ কৰিব লাগিব -23 প্লাস এইফালে আছে ইকুৱেল -17 প্লাস -23 এইটো জানাই -17 হ'ব ঠিক আছে সমান সমান আৰু 29ৰ লগত যদি 29 যোগ কৰা হয় -29ৰ লগত এইটো কি হ'ব 0 হ'ব 29ৰ পৰা 29 গ'লে সদায় 0 হ'ব কাৰণ প্লাছে মাইনাছে মাইনাছ সংখ্যাটো বিয়োগ হ'ব আৰু আনসাৰটো হ'ব 0 তাৰ পিছৰ সৰল কৰা এইখিনি চাওঁ আমি 26 - 46 + 29 - 18 আমি প্ৰথম পজিটিভ সংখ্যাবোৰ আগত বহাই ল'ম 26 পজিটিভ আৰু প্লাস আছে 29 তাৰ পিছত আনিম 46 - 18 এটা আমি প্ৰথম এই দুটা যোগ কৰিম আৰু এই দুটা যোগ কৰিম 26 আৰু 29 যদি যোগ কৰা হয় তেতিয়া হ'ব 55 ঠিক আছে আৰু 46 আৰু 18 যদি যোগ কৰা হয় কাৰণ মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে মাইনাসে মাইনাসে সংখ্যাকেইটা কি হ'ব প্লাস হ'ব চিনটো আহিব মাইনাসত আৰু আনসাৰটো হ'ব ইয়াৰ 64 যোগ কৰিলে বাকি 55 আৰু 64 আছে কাৰণ ইয়াত পজিটিভ আছে ইয়াত নিগেটিভ আছে গতিকে ডাঙৰটো পৰা সৰুটো বিয়োগ হ'ব -9 হৈ যাব আনসাৰটো তেনেকৈ -39 আমি ব্ৰেকেট খুলিলে হ'ব -14 +89 -13 যিভাগে আছে আমি ভৰাই ল'ম মাত্ৰ ব্ৰেকেট খুলিছো প্ৰথম লাইনটোত ঠিক আছে তাৰ পিছত আমি প্ৰথম যিখিনি পজিটিভ সংখ্যা আছে আমি প্ৰথম পাতি ল'ম 89 আছে আৰু এইফালে আছে 11 আছে তাৰ পিছত আছে নিগেটিভ সংখ্যা আমি পাতিম -39 -14 আৰু আছে -13 89 আৰু 11 যদি যোগ কৰা হয় তেতিয়া এটো হ'ব 100 তাৰ পিছত আমি আটাইকেইটা যদি যোগ কৰো কাৰণ এই সংখ্যাকেইটা যোগ কৰিলে কি হ'ব 39 আৰু 14 আৰু 13 গোটেইকেইটা মাইনাস আছে গতিকে যোগ কৰিলে হ'ব 66 আৰু সংখ্যাটো মাইনাসত থাকিব আৰু ইয়াৰ পৰা 100ৰ পৰা 66 বিয়োগ কৰিলে হ'ব 34 তোমালোকৰ যদি এটো বুজিবত অসুবিধা আছে তোমালোকে আটাইকেইটা যোগ কৰি চাবা ঠিক আছে প্ৰথম 39 আৰু 14 যোগ কৰিবা যেটো আনসাৰ পাবা আকৌ হেতু 13 ৰ লগত যোগ কৰিবা তেতিয়া 66 হ'ব আৰু ডাঙৰটো আগত সদায় কি হ'ব আৰু সদায় নিগেটিভ থাকিলে আনসাৰটো নিগেটিভতে ওলাব কাৰণ সংখ্যাকেইটা যোগ হ'ব কিন্তু আনসাৰটো নিগেটিভতে থাকিব আৰু 100ৰ পৰা 66 যদি কৰা হয় 34 তাৰ পিছত আহিলে 52 এতিয়া আমি ব্ৰেকেট যদি খোলো প্লাস মাইনাস 38 প্লাস 34 প্লাস মাইনাস 72 প্লাস 16 এতিয়া যদি আমি প্ৰথম পজিটিভ সংখ্যাবোৰ লৈ লওঁ 52 প্লাস 34 প্লাস 16 তাৰ পিছত আমি নিগেটিভ সংখ্যা লৈছো -38 -72 প্ৰথম আমি এইকেইটা যোগ কৰিম 2 4 6 6 6 12 2 3 1 4 4 5 9 9 2 11 তাৰ পিছত মাইনাস আহিবই কাৰণ এই দুটা যদি আমি যোগ কৰো 8 2 10 0 7 3 10 10 1 11 এটো 10 হ'ব লাগিছিলে 11 পাতি পালো ঠিক আছে এটো 10 কৰি লবা কাৰণ এইকেইটা যোগ কৰিলে হ'ব 102 আৰু এটো 110 এতিয়া 110ৰ পৰা 102 যদি বিয়োগ কৰো তেতিয়া হ'ব 8 আৰু ডাঙৰটো আগত চিন আছে মাইনাস গতিকে আনসাৰটো মাইনাসত আহিব তেনেকৈ 4 নম্বৰটোত আছে আমি প্ৰথম 100 আৰু 432 যোগ কৰিলম তাৰ পিছত আমি বাকিখিনি কৰিম
100 আৰু 432 কৰিলে 532 ঠিক আছে তাৰপিছত আমি কৰিম 209 136 আৰু 49 এইকেইটা যদি যোগ কৰোঁ তেতিয়া হ'ব 394 আৰু চিনটো হ'ব মাইনাছত তাৰপিছত আমি 532 পৰা 394 যদি বিয়োগ কৰোঁ তেতিয়া হ'ব 138 প্ৰথম আমি যোগ কৰি ললোঁ তাৰপিছত যিকেইটা নেগেটিভ সংখ্যা আছে আমি সেইকেইটা যোগ কৰি তাৰ পৰা যেটো পালো আমি বিয়োগ কৰি দিলোঁ আমি একে ধৰণে 5 নম্বৰটো কৰিম আমি পজিটিভ সংখ্যাবোৰ ললে 139 প্লাস 501 তাৰপিছত আমি সংখ্যাকেইটা লৈছো নেগেটিভ সংখ্যাকেইটা -462 -264 আৰু এইটা যদি যোগ কৰো তেতিয়া হ'ব 640 তাৰপিছত আৰু এই পজিটিভ নেগেটিভ সংখ্যাকেইটা যদি যোগ কৰো তেতিয়া হ'ব 726 আৰু এটা পজিটিভ এটা নেগেটিভ হলে আমি বিয়োগ কৰিব লাগিব ডাঙৰটো বা সৰুটো বিয়োগ কৰিলে হ'ব 86 আনসাৰটো নেগেটিভত আহিব কাৰণ চিনটো ডাঙৰটো আগত নেগেটিভত আছে ঠিক আছে আমি আজি প্ৰথম পাৰ্টত 6 নম্বৰখিনিলৈকে কৰিলো ইয়াৰ পিছৰ পাৰ্টত আমি গোটেই অনুশীলনীটো আমি শেষ কৰি দিম 7 পৰা 14 নম্বৰ আনসাৰলৈকে আশা কৰো তোমালোকে বুজি পাইছা তলত কমেন্ট কৰিবা বুজি পালা নে নাই পোৱা আৰু যিসকল নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আমি ইয়াৰ পিছত ভিডিঅ'বোৰ দি থাকিম গতিকে কানেক্টেড হৈ থাকিবা আৰু যদি WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰিছা তেন্তে তলত লিংক দিয়া থাকিব তোমালোকে তাত গৈ ক্লিক কৰি জয়েন হ'ব পাৰিবা ঠিক আছে আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ